ভাৰতৰ স্বাধীনতা আন্দোলনৰ সময়ত মহাত্মা গান্ধীয়ে 1942 চনৰ 8 আগষ্টত আৰম্ভ কৰা গণ নাগৰিক অবাধ্যতা আন্দোলন 1942 চনৰ ভাৰত ত্যাগ আন্দোলন। পৃষ্ঠভূমি আর কি আছিল? ভারতীয় জাতীয় কংগ্রেছে বাৰে বাৰে দাবী জনোৱাৰ পিছতো ব্ৰিটিছ চৰকাৰে ভাৰতক স্বাধীনতা প্ৰদান কৰিবলৈ অস্বীকাৰ কৰিছিল। দক্ষিণ পূব এছিয়াত জাপানৰ আক্ৰমণ আৰু ছিংগাপুৰ আৰু বাৰ্মা বৰ্তমান ম্যানমাৰ ইয়াৰ নাম পতনে ভাৰতত ব্ৰিটিছ নিয়ন্ত্ৰণ দুৰ্বল কৰি তুলিছিল। গান্ধী আৰু কংগ্ৰেছ নেতৃত্বই ব্ৰিটিছক ভাৰত এৰি যাবলৈ হেঁচা প্ৰয়োগ কৰিবলৈ এক বৃহৎ নাগৰিক অবাধ্যতা আন্দোলন আৰম্ভ কৰাৰ সিদ্ধান্ত লয়। ইয়াৰ মূল পৰিঘটনা কি আছিল? 1942 চনৰ 8 আগষ্টত গান্ধীয়ে বম্বে বৰ্তমানৰ মুম্বাই ময়দানত ভাষণ দি ভাৰত ত্যাগ আন্দোলন আৰম্ভ কৰে, য'ত তাৎক্ষণিক স্বাধীনতা আৰু ব্ৰিটিছ শাসনৰ অন্ত পেলোৱাৰ আহ্বান জনায়। 1942 চনৰ 9 আগষ্টত সমগ্ৰ ভাৰততে গণ প্ৰতিবাদ আৰু বিক্ষোভৰ সূচনা হয়, য'ত হাজাৰ হাজাৰ লোকে অংশগ্ৰহণ কৰে। 1942 চনৰ 10-11 আগষ্টত ব্ৰিটিছ কৰ্তৃপক্ষই বলপূৰ্বক সঁহাৰি জনাই মহাত্মা গান্ধী অন্যান্য কংগ্ৰেছ নেতা সহস্ৰাধিক প্ৰতিবাদকাৰীক গ্ৰেপ্তাৰ কৰে। 1942 চনৰ ছেপ্টেম্বৰ মাহত এই আন্দোলন গতি লাভ কৰে। প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত ব্যাপক ধৰ্মঘট বৰ্জন হিংসাত্মক সংঘৰ্ষ হয়। 1943 চনৰ আন্দোলনৰ অৱনতি হ'বলৈ ধৰিলে যদিও ইতিমধ্যে ই ব্ৰিটিছৰ নিয়ন্ত্ৰণ দুৰ্বল কৰি ভাৰতীয় জনসাধাৰণক অধিক সংগ্ৰামৰ বাবে প্ৰেৰণা যোগাইছিল। প্ৰভাৱ আন্দোলন ভাৰত ত্যাগ আন্দোলনে ভাৰতৰ স্বাধীনতা সংগ্ৰামত এক উল্লেখযোগ্য টাৰ্নিং পইণ্ট হিচাপে চিহ্নিত কৰিছিল। ই ব্ৰিটিছ শাসনৰ দুৰ্বলতাসমূহ উদঙাই দিছিল আৰু ভাৰতীয় প্ৰতিৰোধৰ শক্তি প্ৰদৰ্শন কৰিছিল। আন্দোলনটো ইমান ডাঙৰ আছিল যে ব্ৰিটিছ শাসন দুৰ্বল হৈ পৰিছিল আৰু ইয়াৰ ফলত স্বাধীনতা যে পাব পাৰি এই কথা মানুহে গম পাইছিল। এই আন্দোলনে 1947 চনৰ 15 আগষ্টত ভাৰতৰ অৱশেষত স্বাধীনতাৰ পথ প্ৰশস্ত কৰে আৰু ইয়াৰ ফলত ব্ৰিটিছেও গম পাইছিল যে আজি আৰু এতিয়া ভাৰতত থকা নাযাব। গতিকে ইয়াৰ ফলত প্ৰভাৱত আন্দোলনৰ পাছত আকৌ 1947ত আপোনালোকে জানেই 15 আগষ্টৰ দিনা ভাৰতৰ স্বাধীনতা লাভ কৰিছিল। উল্লেখযোগ্য চিত্ৰ ইয়াৰ ফলত কি আছিল? ইয়াৰ ইম্পৰ্টেণ্ট কুৱেশ্যন হ'ব পাৰে। মহাত্মা গান্ধী ভাৰত ত্যাগ আন্দোলনৰ নেতৃত্ব দি তাৎক্ষণিক স্বাধীনতাৰ আহ্বান জনায়। জৱাহৰলাল নেহৰু আন্দোলনৰ সংগঠিত কৰাত মুখ্য ভূমিকা পালন কৰিছিল আৰু ইংৰাজে গ্ৰেপ্তাৰ কৰিছিল। সুভাষ চন্দ্ৰ বসু ভাৰতীয় জাতীয় সেনাবাহিনীৰ নেতৃত্বত ভাৰতৰ বাহিৰৰ পৰা ব্ৰিটিছৰ বিৰুদ্ধে যুদ্ধ কৰিছিল। চৰ্দাৰ বল্লভভাই পেটেল আন্দোলন সংগঠিত কৰাত সহায় কৰিছিল আৰু ব্ৰিটিছে গ্ৰেপ্তাৰ কৰিছিল। আন্দোলনক স্মৰণ ভাৰতত 8 আগষ্টক ৰাষ্ট্ৰীয় ভাৰত ত্যাগ দিৱস হিচাপে পালন কৰা হয়। আন্দোলনৰ উত্তৰাধিকাৰী বিশ্বজুৰি ভাৰতীয় নাগৰিক আৰু স্বাধীনতা সংগ্ৰামীসকলক অনুপ্ৰাণিত কৰি আহিছে। ভাৰতীয় স্বাধীনতা আন্দোলন বা মহাত্মা গান্ধীৰ বিষয়ে অধিক জানিব বিচাৰেনে? কমেণ্টছ কৰিব। ইয়াৰ ওপৰত এই 1942 মুভমেণ্টৰ ওপৰত বহুত কুৱেশ্যন বহুত পৰীক্ষাত আহি থাকে। গতিকে মই আজি 15 আগষ্ট স্বাধীনতা দিৱস উপলক্ষে এই 1942 আন্দোলনৰ কি পইণ্টছবিলাক মই আপোনালোকলৈ দাঙি ধৰিলোঁ আৰু ইয়াৰ পৰা কি কুৱেশ্যন আহিব পাৰে সেই কুৱেশ্যনকেইটাও এতিয়া কুৱেশ্যন নম্বৰ 1 1942 চনৰ 8 আগষ্টত কোনে ভাৰত ত্যাগ আন্দোলন আৰম্ভ কৰিছিল? এই কুৱেশ্যনটো আহিব পাৰে। অপশ্যনবিলাক আছে মহাত্মা গান্ধী, জৱাহৰলাল নেহৰু, সুভাষ চন্দ্ৰ বসু, চৰ্দাৰ বল্লভভাই পেটেল। ইয়াৰ শুদ্ধ উত্তৰ হৈছে মহাত্মা গান্ধী। অলপমান আগত থিয়ৰী ক্লাছত এইটো আলোচনা কৰিলোঁ। সেই থিয়ৰী ক্লাছৰ পৰাই ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাক এতিয়া আলোচনা কৰিম। কুৱেশ্যন নম্বৰ 2 ভাৰত ত্যাগ আন্দোলনৰ মূল দাবী কি আছিল? অপশ্যন কেইটা চাই লওঁ। ব্ৰিটিছ সাম্ৰাজ্যৰ ভিতৰত আত্মশাসন, ব্ৰিটিছ শাসনৰ পৰা তাৎক্ষণিক স্বাধীনতা, ভাৰতীয় সংবিধানৰ সংস্কাৰ, অৰ্থনৈতিক সংস্কাৰ।
ইয়াৰ শুদ্ধ উত্তৰ হৈছে খ, অপশ্যন খ, ব্ৰিটিছ শাসনৰ পৰা তাৎক্ষণিক স্বাধীনতা। কুৱেশ্যন নম্বৰ 3, তলৰ কোনটো ভাৰত ত্যাগ আন্দোলনৰ এটা মূল বৈশিষ্ট্য আছিল? ইংৰাজৰ বিৰুদ্ধে সশস্ত্ৰ বিদ্ৰোহ, গণনাগৰিক অবাধ্যতা আৰু অসহযোগিতা, ব্ৰিটিছ চৰকাৰৰ সৈতে আলোচনা, কেৱল ব্ৰিটিছ সামগ্ৰী বৰ্জন। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন খ, গণনাগৰিকৰ অবাধ্যতা আৰু অসহযোগিতা কৰিছিলোঁ এইবিলাক থিয়ৰিত আলোচনা। কুৱেশ্যন নম্বৰ 4, 1942 চনৰ 9 আগষ্টত আন কংগ্ৰেছ নেতাৰ সৈতে ইংৰাজে কাক গ্ৰেপ্তাৰ কৰিছিল? অপশ্যনছ আছে মহাত্মা গান্ধী, জৱাহৰলাল নেহেৰু, সুভাষ চন্দ্ৰ বসু, ওপৰৰ সকলোবোৰ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ওপৰৰ সকলোবোৰ। এই গোটেইকেইজন নেতাক ইংৰাজৰ দ্বাৰা গ্ৰেপ্তাৰ কৰিছিল। কুৱেশ্যন নম্বৰ 5, ভাৰত ত্যাগ আন্দোলনৰ প্ৰতি ইংৰাজৰ সঁহাৰি কি আছিল? অপশ্যনছ, তেওঁলোকে ভাৰতক তাৎক্ষণিক স্বাধীনতা প্ৰদান কৰিছিল, কংগ্ৰেছ নেতাক গ্ৰেপ্তাৰ কৰি আন্দোলন দমন কৰিলে, তেওঁলোকে সংস্কাৰ আৰু ৰেহাইৰ প্ৰস্তাৱ দিছিল, আন্দোলনক আওকাণ কৰিলে। ইয়াৰ শুদ্ধ উত্তৰ হৈছে কংগ্ৰেছ নেতাক গ্ৰেপ্তাৰ কৰি আন্দোলন দমন কৰিলে। কুৱেশ্যন নম্বৰ 6, তলৰ কোনটো ভাৰত ত্যাগ আন্দোলনৰ পৰিণত আছিল? এইবিলাক কিন্তু কুৱেশ্যন আহে, তলৰ কোনটো এইবিলাক কিন্তু বহুত আহে। অপশ্যনছ, 1942 চনত ব্ৰিটিছ চৰকাৰে ভাৰতক স্বাধীনতা প্ৰদান কৰে, আন্দোলনে ভাৰতত ব্ৰিটিছৰ নিয়ন্ত্ৰণ দুৰ্বল কৰি পেলালে, এই আন্দোলনে ভাৰতীয় ইতিহাসত কোনো প্ৰভাৱ পেলাব পৰা নাছিল, কংগ্ৰেছ দলত নিষেধাজ্ঞা আৰোপ কৰা হৈছিল। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন খ, আন্দোলনে ভাৰতত ব্ৰিটিছৰ নিয়ন্ত্ৰণ দুৰ্বল কৰি পেলালে। হয়, এই আন্দোলনৰ ফলত ভাৰতৰ মানুহে বুজি পাইছিল যে এতিয়া আমি স্বাধীনতা পাব পাৰিম, আৰু ব্ৰিটিছেও গম পাইছিল যে এইবাৰ আমি ভাৰতত থাকিব নোৱাৰিম। কুৱেশ্যন নম্বৰ 7, ভাৰতীয় ৰাষ্ট্ৰীয় সেনাবাহিনী INA নেতৃত্ব কোনে ভাৰতৰ বাহিৰৰ পৰা ব্ৰিটিছৰ বিৰুদ্ধে যুদ্ধ কৰিছিল? অপশ্যনছ, সুভাষ চন্দ্ৰ বসু, মহাত্মা গান্ধী, জৱাহৰলাল নেহেৰু, চৰ্দাৰ বল্লভভাই পেটেল। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন ক, সুভাষ চন্দ্ৰ বসু। নম্বৰ 8, ভাৰত ত্যাগ আন্দোলন তাৎপৰ্য কি আছিল? অপশ্যনছ, ইয়াৰ দ্বাৰা ভাৰতীয় স্বাধীনতা আন্দোলনৰ আৰম্ভণি হৈছিল, ই আছিল ব্ৰিটিছ শাসনৰ বিৰুদ্ধে সামান্য প্ৰতিবাদ, ই ব্ৰিটিছ শাসনৰ দুৰ্বলতা উদঙাই দিছিল আৰু ভাৰতীয় জনসাধাৰণক গেলভানাইজ কৰিছিল। ইয়াৰ ফলত ভাৰত বিভাজন। শুদ্ধ উত্তৰ হৈছে অপশ্যন গ, ই ব্ৰিটিছ শাসনৰ দুৰ্বলতাসমূহ উদঙাই দিছিল আৰু ভাৰতীয় জনসাধাৰণক প্ৰেৰণা যোগাইছিল। হয়, এই আন্দোলনৰ জৰিয়তে ভাৰতীয়সকলে সম্পূৰ্ণৰূপে গম পাইছিল যে এতিয়া স্বাধীনতা লোৱাটো ইজি হৈ যাব। কুৱেশ্যন নম্বৰ 9, তলৰ কোনটো ভাৰত ত্যাগ আন্দোলনৰ এটা মূল শ্লোগান আছিল? মোক স্বাধীনতা দিয়া বা মোক মৃত্যু দিয়া, এতিয়া বা কেতিয়াও নহয়, ভাৰত ত্যাগ, অসহযোগ আন্দোলন। ইয়াৰ শুদ্ধ উত্তৰ হৈছে ভাৰত ত্যাগ, মানে এনি হাও ইংৰাজক ভাৰতৰ পৰা খেদি পঠিয়াব লাগে, ভাৰত ত্যাগ কৰিব লাগে। কুৱেশ্যন নম্বৰ 10, অৱশেষত ভাৰতে কেতিয়া ব্ৰিটিছ শাসনৰ পৰা স্বাধীনতা লাভ কৰিলে? এইটো একদম ইজি কুৱেশ্যন, এইটো আপোনালোকে মোক কমেণ্ট ছেকশ্যনত দি দিব। তো ফ্ৰেণ্ডছ, আজি এই 10টা প্ৰশ্নৰ উত্তৰ আলোচনা কৰিলোঁ, লগতে অকণমান থিয়ৰী ক্লাছো আলোচনা কৰিলোঁ, তাৰ পৰা বহুত কুৱেশ্যন আহিব। কি পইণ্টছবিলাক আলোচনা কৰিলোঁ? 1942 আন্দোলন, ইয়াক গণ আন্দোলন বুলি কোৱা হয়। তাৰপিছত ভাৰত ত্যাগ আন্দোলন, ইয়াৰ অফিচিয়েল নেম গণ আন্দোলন বুলি কোৱা হয়। 42 আন্দোলন বুলি কোৱা হয়। তো এই আন্দোলন আছিল পৰাধীন ভাৰতৰ শেষ আন্দোলন। তো আজিৰ ভিডিঅ' ইমানতে শেষ কৰিছোঁ। ভিডিঅ' ভাল লাগিলে ভিডিঅ' শ্বেয়াৰ কৰি দিব, আৰু এনেকুৱা ধৰণৰ ক্লাছ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। থ্যাংক ইউ সো মাচ।